নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এইচএছ ফাইনেল ইয়াৰৰ ইংলিছ গ্ৰামাৰ ছেকশ্যনৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো হৈছেগৈ ন'টিছ ৰাইটিং। আমি কেনেদৰে ন'টিছ লিখোঁ, সেই ন'টিছত 5 মাৰ্ক থাকে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকে ভালদৰে দেখিলে নিশ্চয় 5 মাৰ্ক পাবলৈ সক্ষম হ'বা। তে আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। 2018 চনত কুৱেশ্যন এটি আহিছে। সেই কুৱেশ্যনটো হৈছেগৈ, ইউ আৰ অনিল অব্লিক অমৃতা, দ্য কালচাৰেল ছেক্ৰেটাৰী অফ তেজপুৰ গভৰ্ণমেণ্ট এইচএছ স্কুল। ইউ আৰ প্লেনিং টু অৰ্গেনাইজ এ কালচাৰেল প্ৰগ্ৰেম। ৰাইট এ নোটিছ ফৰ দ্য নোটিছ বোৰ্ড for the school notice board inviting names of students willing to participate. তে এই কুৱেশ্যনটোত এইটোৱে কৈছে যে তুমি কালচাৰেল ছেক্ৰেটাৰী তেজপুৰ গভৰ্ণমেণ্ট এইচএছ স্কুলৰ, তুমি এটা স্কুলৰ কালচাৰেল প্ৰগ্ৰেম এটা হ'ব, সেই বিষয়ে কোন কোন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে সেইবোৰৰ বিষয়ে উল্লেখ কৰি ন'টিছ এটা লিখিব লাগে স্কুল ন'টিছ বৰ্ডত। তে আনচাৰটো আমি কেনেদৰে লিখিম ছাত্ৰ ছাত্ৰীসকল? তে প্ৰথম আমি স্কুলটোৰ নাম এবাৰ দিব লাগে, তেজপুৰ গভৰ্ণমেণ্ট এইচএছ স্কুল। নোটিছ ডেট এটা দিব লাগে। It is hereby informed to all the students that our school is going to organize a cultural program on the occasion of annual sports of the school. মানে annual sports, স্কুলৰ annual sportsৰ বিষয়ে কালচাৰেল প্ৰগ্ৰেম এটা স্কুলত পতা হ'ব, সকলো ছাত্ৰ ছাত্ৰীক জনোৱা হৈছে। The details of প্ৰগ্ৰেমৰ ডিটেইলছটো হ'ল ডে Saturday 18/05/2018, টাইম 10 AM। টপিকছবোৰ কি কি থাকিব? Song, dance, traditional dress, etc. Venue, school auditorium. Students who are interested to participate in the cultural program are requested to give their names to the undersigned on or before 16/2/2018. এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে এই সং, ডান্স আৰু ট্ৰেডিশ্যনেল ড্ৰেছত অংশগ্ৰহণ কৰিব, তেওঁলোকসকলক অনুৰোধ জনোৱা হয় যে 16/2/2018 তাৰিখৰ আগে আগে তেওঁলোকে যাতে নিজৰ নামবোৰ দি দিয়ে যেন। এতিয়া আৰু এটি কুৱেশ্যনলৈ মই আহিছোঁ। সেই কুৱেশ্যনটো 2020ত আহিছে। সেই কুৱেশ্যনটো হৈছে, ইউ আৰ অনিল অব্লিক গীতা, জেনেৰেল ছেক্ৰেটাৰী অফ ৰাধাকৃষ্ণন কলেজ, গুৱাহাটী। Your college is organizing an educational trip to Delhi during the summer vacations. Write a notice for the college notice board giving all the details of the trip. এতিয়া এই কুৱেশ্যনটো 2020ত আহিছে। এই কুৱেশ্যনটোত এইটোৱে কোৱা হৈছে যে ছামাৰ ভেকেশ্যন এটা ট্ৰিপ হ'ব, য'ত নেকি দিল্লীলৈ যোৱা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ট্ৰিপত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে যেন নিজৰ নামটো দি দিয়ে যেন, সেই বিষয়ে এটি ন'টিছ লিখিব লাগে। এতিয়া আনচাৰটো আমি কেনেদৰে লিখোঁ? প্ৰথম কলেজৰ নামটো দিব লাগিব, তাৰপিছত ন'টিছ বুলি লিখিব লাগে, ডেট এটা দিব লাগিব। তাৰপিছত আমি এনেদৰে লিখিম, ইট ইজ hereby informed to all the students of Radhakrishnan College that our college is going to organize an educational trip to Delhi during summer vacation on 26/07/2020. ইয়াৰ দ্বাৰা সমূহ ছাত্ৰ ছাত্ৰীক ৰাধাকৃষ্ণ কলেজৰ জনোৱা হয় যে এই কলেজৰ পৰা এডুকেশ্যনেল ট্ৰিপ এটা লৈ যোৱা হ'ব দিল্লীলৈ ছামাৰ ভেকেশ্যনত। Interested students can give their names along with a fee of ₹5,000 and consent forms to the undersigned on or before 22/07/2020. এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ট্ৰিপত অংশগ্ৰহণ কৰিব তেওঁলোকসকলে 5,000 টকা লৈ অহাৰ লগতেই এটি কনচেণ্ট ফৰ্ম লৈ আহিব লাগিব ইমান তাৰিখৰ ভিতৰত, অৰ্থাৎ 22/7/2020 তাৰিখৰ ভিতৰত আনি কাৰ ওচৰত জমা দিব লাগিব? কালচাৰেল ছেক্ৰেটাৰীৰ ওচৰত জমা দিব লাগিব। তে আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। তে আশা কৰোঁ তোমালোকে মোৰ চেনেলটো চাই থাকিবা। এই চেনেলটোত সমূহ দিয়া হ'ব যিবোৰ গ্ৰামাৰৰ 25 মাৰ্কছৰ যিবোৰ আহে, যেনেদৰে লেটাৰ টু এডিটৰ, তাৰপিছত ৰিপৰ্ট ৰাইটিং 10 মাৰ্কছৰ, ৰিপৰ্ট ৰাইটিং 5 মাৰ্কছৰ আগত দিয়া হৈছিল, এডভাৰটাইজমেণ্ট আছিল, ৰিপৰ্ট ৰাইটিং নহয়। গতিকে তোমালোকে এই চেনেলটো ভিজিট কৰি থাকিবা আৰু এই চেনেলত মই গুৰুত্বপূৰ্ণ টপিকবোৰ দি থাকোঁ।
Thanks for watching. Please like, share and subscribe my channel.